হয় তাৰমানে মই পুনৰ আজি এই মেজিৰ সুন্দৰ দৃশ্য দেখিব বিচাৰিছোঁ আৰু এই মুহূৰ্তত মই ঐতিহ্যপূৰ্ণ কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ দৃশ্য দেখিব বিচাৰিছোঁ। এফালে বৰ নামঘৰ আৰু আনফালে সুন্দৰকৈ মেজিৰ জুইৰ আগতে মই বৰ নামঘৰৰ দৃশ্য দেখিব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে বৰ নামঘৰত বৰগীত আৰম্ভ হৈছে আৰু পদ ঘোষা আৰম্ভ হৈছে। এই বৰ নামঘৰৰ এই যি বৰগীত, এই বৰগীতৰ ধ্বনিৰ সমান্তৰালকৈ মেজি অগ্নি সংযোগ কৰা এক সুন্দৰ পৰম্পৰা, সুন্দৰ নিয়ম আৰু যাৰ কাৰণে ইতিমধ্যে এফালে বৰগীত আৰম্ভ হৈ আছে নামঘৰত আৰু আনফালে মেজি জ্বলোৱা হৈছে। ভকতসকল আহিছে, সকলোৱে জুইৰ তাপ লৈছে, অগ্নি পূজা কৰিছে, অগ্নিৰ তাপ লৈছে। সকলোৰে গোটেই বছৰটো ভাল হওক, সকলোৰে কুশল হওক, সৰ্থেবাৰী ৰাইজৰ মংগল হওক এই কামনা আমিও কৰিলোঁ আৰু ভকতসকলৰ কাষলৈ যাব বিচাৰিম। যিহেতু বৰ সুন্দৰকৈ আয়োজন কৰা হৈছে, সকলোৱে আহি যি এই অগ্নি পূজা বা এই যি মেজিৰ তাপ লৈ নিজৰ অসূয়া অমংগল সকলো দূৰ হোৱাৰ কামনা কৰিছে। গাঁওবাসীৰ যাতে সকলো আপদ বিপদ দূৰ হয় তাৰ কাৰণে সকলোৱে কামনা কৰিছে। মই জ্যেষ্ঠ হিচাপে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সুন্দৰকৈ ভকতসকলে আহি ইতিমধ্যে আপোনালোকে মেজিৰ জুইৰ তাপ লৈছে, কি ক'ব? ধন্যবাদ। কি কওঁ এতিয়া মই আজি আচলতে সকলো ভকত ওলাই আহিছে, গাঁওবাসীলৈ এটা আশীৰ্বাদ। ঠিক আছে, সকলোৱে ভালে কুশলে থাকক সেইটোৱে কামনা কৰিছোঁ আৰু অন্য আৰু কি ক'ব আৰু মাঘ বিহুৰ কালি। মই আন এগৰাকী লোকৰ কাষলৈ যাব বিচাৰিম, অকণমান যদি আগুৱাই সুবিধা হ'ব কোৱাৰ কাৰণে। এক সুন্দৰ পৰম্পৰা, সকলো ভকত ওলাই আহিছে আৰু সকলোৱে সুন্দৰকৈ জুইৰ তাপ লৈছে। আজি মাঘৰ দোমাহী, কি ক'ব? সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশ অসমৰ অতি আপুৰুগীয়া সম্পদ। বহাগ বিহু, মাঘ বিহু, এই বিহু আমাৰ অসমীয়া জাতিৰ সংস্কাৰ। এই সংস্কাৰে গোটেই অসম শদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়া জাতি এই মহান অনুষ্ঠানটো প্ৰতিষ্ঠা প্ৰতি বছৰে কৰে আৰু এই পঞ্চপ্ৰধান ৰাইজসমূহ আজি এই মাঘী পূৰ্ণিমা তিথিত সমবেত হৈছে মহান নামঘৰত। এই আমাৰ অসমৰ ঐতিহ্য সদায় পুৰুষসকলে আৰু প্ৰজন্মবিলাকেও যাতে এই অনুষ্ঠানটি ৰাখিব পাৰে, এইখিনি কামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিম। নিশ্চয়কৈ মই এগৰাকী বৰ পাঠক আছে, মই আপোনাক অকণ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে মই পুনৰ কৈছোঁ যে মেজিৰ জুইৰ তাপ লৈছে সৰ্থেবাৰীৰ এই বুঢ়া ভকতসকল আৰু এই ভকতসকলে মেজিৰ জুইৰ তাপ লৈয়ে নাম প্ৰসংগত বহিব। ইতিমধ্যে বৰ পাঠকে ঘোষা আৰম্ভ কৰিছে, বৰগীত আৰম্ভ কৰিছে আৰু এক সুন্দৰ পৰিৱেশ। আচলতে এফালে বৰ নামঘৰত ঘোষা আৰম্ভ হৈছে, বৰগীত আৰম্ভ হৈছে আৰু আনফালে ভকতসকলে জুইৰ তাপ লৈ আছে, কি ক'ব? এতিয়া আমাৰ এই ভোগালী বিহু, এই ভোগালী বিহুৰ আজি প্ৰথম বেৰি, গতিকে আমাৰ এই দোমাহীত আমি আমাৰ সৰ্থেবাৰী পৰম্পৰাগতভাৱে বিহু উদযাপন হৈ আছে আৰু আমাৰ আজি দোমাহী উপলক্ষে সৰ্থেবাৰী পাঁচখেল গয়াগড়ৰ বৰগোসাঁই ঘৰত প্ৰাত প্ৰসংগ অনুষ্ঠিত হৈ আছে আৰু প্ৰাত প্ৰসংগৰ অনুষ্ঠিত ইয়াত সহযোগ কৰাৰ কাৰণে সকলো ভকত পাঁচখেল গয়াগড়ৰ সকলো ভকত ইয়াত সমবেত হৈছে আৰু মেজিৰ জুইক আগত লৈ মেজিৰ উত্তাপ লৈ সমূহ সৰ্থেবাৰীৰ একতা কামনা কৰা হৈছে আৰু গোটেই আমি অসমবাসীক এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সকলোৱে একতাভাৱে এই মেজিৰ তাপ গ্ৰহণ কৰি আগন্তলৈ যাতে আমি এনেকৈ ঐক্যবদ্ধভাৱে সকলোৱে অসমবাসী লগ হৈ থাকিব পাৰোঁ, সেইটো আমি কামনা কৰিছোঁ আৰু ভোগালীৰ আনন্দ আৰু উৎসাহে যাতে সকলোকে সুখী কৰি ৰাখে এইখিনি কামনা কৰিছোঁ। ভোগালীৰ আনন্দ উৎসাহে সকলোকে সুখী কৰি ৰাখক, এয়া সুন্দৰ কামনা, এগৰাকী ভকত বৈষ্ণৱৰ সুন্দৰ কামনা। সমগ্ৰ অসমবাসী সকলোকে সুখী কৰি ৰাখক, অগ্নি দেৱতাই সকলোৰে দুখ হৰি নিয়ক, এই কামনাৰে ইতিমধ্যে মেজিত অগ্নি সংযোগ কৰা হৈছে আৰু এই মেজিৰ জুইৰ তাপ লৈ সকলোৱে এই কামনা কৰিছে। অগ্নি দেৱতাই সকলোকে শক্তি দিয়ক, সকলোকে শান্তি দিয়ক, সকলোৰে বিপদ নাশ কৰক আৰু তাৰ কাৰণে ইতিমধ্যে দেখিবলৈ গৈছে বৰ নামঘৰত এফালে যি প্ৰাত তেওঁলোকৰ প্ৰসংগ, সেই প্ৰসংগ আৰম্ভ হৈছে। মই যদি আৰু কিছু ভকতৰ কথা শুনিব চেষ্টা কৰিম। বৰ দেউৰী আছে, কি ক'ব? ধন্যবাদ। আমাৰ সৰ্থেবাৰী পাঁচখেল গয়াগড়ৰ সভাৰশালাত মেজি উদ্যাপিত হয়, গতিকে প্ৰতি বছৰে আগন্তুকলৈকে এনেকুৱা এই মেজি চলাই থকাৰ কাৰণে আমাৰ সৰ্থেবাৰী ৰাইজৰো এটা ঐতিহ্য থাকে আৰু নামঘৰত ৰাতিপুৱা প্ৰাত প্ৰসংগ হয়। আমাৰ বৰপাঠকে ইয়াত প্ৰসংগ আৰম্ভ কৰিছে, আমিও ইয়াতে অলপ মেজিৰ তাপ লৈ আনন্দ উল্লাস কৰিছোঁ।